This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বহুতে কমেন্ট কৰি আছিল যে দাদা কাৰেকচন কেনে কৰিম কাৰেকচন কেতিয়া খুল খাব আৰু মই তোমালোকৰ মাজত ভিডিও আনিছো তোমালোকে এই কাৰেকচন আজি কাৰেকচন উইন্ডো খুল খাইছে ইয়াতে তোমরা দেখিছা এডিট এপ্লিকেশন কাৰেকচন আছে তাৰ পাছত তোমালোকৰ ওপৰত আছে এডিট প্ৰফাইল কাৰেকচন আছে তোমালোকে এপ্লিকেশন ফৰ্মখন কাৰেকচন কৰিব পাৰিবা এডিট কৰিব পাৰিবা যাৰ যাৰ যি ভুল হৈছিল এ টু জেড তোমালোকে কাৰেকচন কৰিব পাৰিবা যেনেকৈ ধৰা তোমালোকৰ বোলে ফ্ৰী ৱেভাৰ অপচনটো ইয়েস দিব লাগিছিল তোমালোকে ইয়েস দিব লাগিছিল নো দিলা তাৰপিছত ডেটাৰ নাম মাৰ নাম এড্ৰেছ ডেট অফ বাৰ্থ তাৰপিছত তোমালোকৰ ডকুমেন্টছ ভুল হৈছে ভৰাওঁতে তাৰপিছত তোমালোকে ৰেশন কাৰ্ডখন আপলোড কৰিব লাগে ইনকাম সাৰ্টিফিকেটৰ জেগাত ৰেশন কাৰ্ডখন আপলোড কৰিব লাগে তাৰপিছত তোমালোকে বোলে ধৰি লোৱা মেজৰ আৰু মাইনৰ সাবজেক্টটো চেঞ্জ কৰিব লাগে বোলে কিছুমানৰ বোলে মেজৰটো চেঞ্জ কৰি দিব লাগে বোলে কিছুমানৰ বোলে মাইনৰটো চেঞ্জ কৰিব লাগে তোমালোকে সকলোখিনি ডিটেইলছ পাৰিবা কৰিব আৰু জুনে জুনে অনলাইন কৰোতে 6টা সাবজেক্ট দিছিলা তেওঁলোকৰ মাৰ্কছখিনি কমি গৈছিলে তেওঁলোকে সাবজেক্টটো চেঞ্জ কৰিব পাৰিবা মানে এটা সাবজেক্ট কমাই দিব পাৰিবা তেতিয়া তোমালোকে ফোর্থ সাবজেক্টটো দিব না লাগে পাঁচটা সাবজেক্ট দিবা তেতিয়া তোমালোকৰ পার্সেন্টেজটো ঠিক হৈ যাব ঠিক আছে যাৰ যাৰ এনেকুৱা প্ৰবলেমটো হৈছিল জুনে জুনে 6টা সাবজেক্ট দিছিলে পার্সেন্টেজ কমিছিলে তেওঁলোকে এটা সাবজেক্ট কমাই দিব পাৰিবা তেতিয়া তোমালোকৰ 5টা সাবজেক্ট হ'ব তেতিয়া তোমালোকৰ পার্সেন্টেজটো অৰিজিনালটো ওলাই আহিব ঠিক আছে প্ৰথমতে তোমালোকক মই দেখাই দিও প্ৰফাইলটো কেনে কাৰেকচন কৰিবা চোৱা প্ৰথমতে তোমালোকে এপ্লিকেশনখন কাৰেকচন কৰা আগতে প্ৰফাইলটো কাৰেকচন কৰিব লাগিব তেতিয়া তোমালোকৰ শুদ্ধ হ'ব প্ৰথমতে তোমালোকৰ প্ৰফাইলটো কাৰেকচন কৰি লবা মোৰ ভিডিওটো তোমালোকে স্টেপ বাই স্টেপ চাবা আৰু যদি তোমালোকে নতুন চ্যানেলটো নতুনকৈ আহিছা তেনেহলে চ্যানেলটো সাবস্ক্ৰাইব কৰিবা স্মাৰ্ট ৰিলেটেড বহুতখিনি ভিডিও আহিবলৈ আছে মেৰিট লিষ্ট কেতিয়া মাৰিব কি কথা এ টু জেড বহুতখিনি ভিডিও আহিবলৈ এতিয়াও বাকি আছে তাৰ পিছত মই নতুনকৈ ব্লগিং চেনেল এটা খুলিছো তোমালোকে সেই ব্লগিং চেনেলটো চাবাগে তোমালোকৰ বাবে খুলিছো ঠিক আছে এতিয়া তোমালোকে লগইন কৰি লবা হা ধুনীয়াকৈ এই স্মাৰ্ট পৰ্টেলটো লগইন কৰি লবা লগইন কৰিব বহুতে জানিবাই তোমালোকে যাবা ইয়াতে সাৰ্চ কৰিবা স্মাৰ্ট পৰ্টেল বুলি সাৰ্চ কৰিবা প্ৰথম স্মাৰ্ট ই গভৰ্ণমেণ্টত সাৰ্চ কৰিবা তাৰ পিছত তোমালোকে ধুনীয়াকৈ ইয়াতে যাবা ইয়াতে যোৱাৰ লগইন বুলি অপচন যে আছে সেই লগইন অপচনত তোমালোকে ক্লিক কৰিবা ইয়াতে তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ইয়াতে পাছপোৰ্ট দিবা তাৰ পিছত ইয়াতে ক্যাপচা কোডটো দি লগইনত ক্লিক কৰাৰ পিছত তোমালোকে এই পেজলৈ গুচি আহিবা ঠিক আছে তাৰ পিছত তোমালোকে এডিট কৰিবলৈ যাব লাগিব এডিট প্ৰফাইল কাৰেকচন উইন্ডো হেতত যাবা ঠিক আছে গুটেকিটা টিক মাৰিবা তোমালোকে ইয়াত যিমানকিটা টিক মাৰিব দিছে তোমালোকে গুটেকিটা টিক মাৰি লবা ঠিক আছে ইয়াতে মই গুটেকিটা টিক মাৰি লৈছো গুটেকিটা টিক মাৰাৰ পিছত তোমালোকে আই এগ্ৰি তোমালোকে ক্লিক কৰিবা ঠিক আছে মোৰ মাজলৈ এনেকুৱা পেজটো আহি গল যেতিয়া মই ধুনীয়াকৈ গুটেখিনি টিক মাৰ্ক দি ললো তাৰপিছত মোৰ পেজটো আহি গৈছে তোমালোকে পেজটো অহাৰ পাছত গুটে প্ৰফাইলটো আহি গৈছে ইয়াতে লিখা আছে আপডেট ডিটেইলছ তললে যাবা মাজতে আছে কিবা আপডেট ডিটেইলছ বুলি অপচনটো আছে আপডেট ডিটেইলছত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াতে নিজৰ নামটো চেঞ্জ কৰিব পাৰিবা জেন্ডাৰ চেঞ্জ কৰিব পাৰিবা ডেট অফ বাৰ্থ যাৰ ভুল হৈছিলে ডেট অফ বাৰ্থটো চেঞ্জ কৰিব পাৰিবা বিন্দাস তোমালোকৰ কাষ্টটো যদি কাৰোবাৰ ভুল হৈছিলে বোলে কাষ্টটো ভুল হৈছিলে কাষ্টটো চেঞ্জ কৰিব পাৰিবা কিছুমানে কৈছিলে জেনেৰেল খিনিয়ে ইডব্লিউএছ টো সিলেক্ট কৰিম বুলি ভাবিছিলে তেন্তে তোমালোকে ইডব্লিউএছ ত সিলেক্ট কৰিব পাৰিবা যোনখিনি জেনেৰেল কাষ্ট আছিলে জেনেৰেল কাষ্টখিনি ইডব্লিউএছ সিলেক্ট কৰিম বুলি ভাবিছিলে হেতু কৰিব পাৰিবা আৰু কাৰোবাৰ যদি কাষ্ট পুৰাওঁতে যদি ভুল হৈছে সেইখিনি চেঞ্জ কৰিব পাৰিবা সব চেঞ্জ কৰিব পাৰিবা তাৰ পাছত ইডব্লিউএছ দিলে মানে ইডব্লিউএছ সাৰ্টিফিকেট নাম্বাৰ দিব লাগিব ঠিক আছে তাৰ পাছত তোমালোকে দিব লাগিব ইয়াতে তোমালোকে ইয়াতে যদি কাৰোবাৰ যদি ভুল হৈছিলে ডু ইউ হেভ ডমিসাইল অফ আসাম এই অপচনটো বহুতে ভুল কৰি ৰাখিছিলে অসমৰ ডমিসাইল স্থায়ী বাসিন্দা হয় নে নহয় বহুতে নো কৰি ৰাখিছিলে এনেকুৱা কৰি ৰাখিছিলে তেওঁলোকে ইয়েস কৰি দিবা এইটো কমেন্ট আহিছিলে মই পাইছিলো আৰু সিটিজেনশিপ ইণ্ডিয়া ইয়েস দিবা তাৰ পিছত তোমালোকৰ যদি আইডি প্ৰুফ ভৰাওঁতে কিবা ভুল হৈছিলে হেতু শুদ্ধ কৰিব পাৰিবা পান কাৰ্ড আছে ভোটাৰ আইডি আছে ৰেশন কাৰ্ড আছে বেংক পাছবুক আছে মই বেংক পাছবুক দিছিলো তাৰ পাছত তোমালোকৰ মা নাম যদি পুৰাতে ভুল হৈছিলে মা নামটো দিব পাৰিবা দেউতাৰ নাম যদি পুৰাতে ভুল হৈছিলে দেউতাৰ নামটো দিব পাৰিবা তাৰ পিছত ইমাৰ্জেন্সি কন্টেক্ট নাম্বাৰ যদি ভুল হৈছিলে হেতু দিব পাৰিবা কাৰোবাৰ যদি এই বস্তুটো ভুল হৈছিলে কম্বাইন ফ্যামিলি ইনকাম এইটো যদি ভুল হৈছিলে বহুতে বোলে 5 লাখ 4 লাখ 10 লাখ এনেকৈ দিছিলে তেওঁলোকে লেছ দেন 1 লাখ কৰি দিব পাৰিবা আৰু এই অপচনটো বহুতে নো কৰি ৰাখিছিলে Do you like to avail free waiver এই অপচনটো বহুতে ভুলতে নো কৰি ৰাখিছিলে এতিয়া তোমালোকে ইয়েস কৰিব পাৰিবা ধুনীয়াকৈ তাৰ পাছত এইবিলাক তোমালোকে যি কৰিব বিচাৰা তোমালোকে কৰি লবা যিকিনো আৰু তোমালোকৰ এড্ৰেছখিনি কাৰোবাৰ যদি পুৰাবলৈ আছিলে এড্ৰেছখিনি তোমালোকে ধুনীয়াকৈ এড্ৰেছখিনি দি দিব পাৰিবা কাৰোবাৰ যদি এড্ৰেছ ভুল হৈছিলে এড্ৰেছ দিব পাৰিবা ঠিক আছে তাৰ পাছত তোমালোকে ইয়াতে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা ঠিক আছে সেভ এণ্ড নেক্সটত ক্লিক কৰিবা
কাৰ কি প্ৰব্লেম আছিলে প্ৰব্লেমখিনি পুৰাই ল'বা তাৰপিছত ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ পাছত হৈ গৈছে মোৰ ইয়াতে ছেভ তাৰপিছত প্ৰচিড টু নেক্সট ক্লিক কৰিছোঁ মই আকৌ নেক্সট পেজটো ওলাব কাৰোবাৰ যদি এইবিলাক পুৰাওঁতে যদি ভুল হৈছিলে তেওঁলোকে গৈ পেলাই আপডেট ডিটেইলছত যাবা ইয়াতে ডু ইউ হেভ এনি ইলনেছ এইখিনি যদি কাৰোবাৰ পুৰাওঁতে ভুল হৈছিলে বোলে এইখিনি ৰুৰেল আৰবান দিওঁতে খেলি মেলি হৈছিলে সেইটো দিব পাৰিবা তাৰপিছত তোমালোকে এইখিনি তোমালোকে কাৰেকশ্যন কৰিব বিচাৰিলে কৰি ল'বা আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰিবা তাৰপাছত তোমালোকে এবাৰ আহি গ'ল তাৰপিছত আহি গ'ল প্ৰচিড টু নেক্সট ক্লিক কৰিবা তাৰপিছত আহিব ডকুমেণ্টছ আপলোড কাৰোবাৰ যদি ডকুমেণ্টছ আপলোডত কিবা কিবি খেলি মেলি হৈছিলে তেতিয়া তোমালোকে ডকুমেণ্টছটো দিব পাৰিবা কাৰোবাৰ যদি পাছপৰ্ট চাইজৰ ফটোখন বেয়া হৈছিলে দিব পাৰিবা চাইনটো যদি খেলি মেলিকৈ গৈছে চাইন দিব পাৰিবা তাৰপিছত তোমালোকৰ যদি কাষ্ট চাৰ্টিফিকেটখন যদি খেলি মেলি হৈছিলে কাষ্ট চাৰ্টিফিকেট তেতিয়া তোমালোকে কাষ্ট চাৰ্টিফিকেটখন চেঞ্জ কৰিব পাৰিবা আই ডি প্ৰুফত যদি তোমালোকৰ কিবা বেলেগ ডকুমেণ্ট কৈছে সেইখন দিব পাৰিবা চিলেক্ট ফাইলত বোলে দিব পাৰিবা তাৰপাছত যদি যাৰ বোলে PRC নাই PRC নাছিলে তেওঁলোকে আধাৰ কাৰ্ড দিব পাৰিবা ইয়াতে আধাৰ কাৰ্ডটো অপশ্যনটো আহি গৈছে বা PRC জেগা যোনে যোনে ডমিচিয়েল চাৰ্টিফিকেটৰ জেগাত বোলে ভোটাৰ কাৰ্ড দি থৈছিলে PRC নাছিলে কাৰণে ভোটাৰ কাৰ্ড দি দিছে তেওঁলোকে আধাৰ কাৰ্ড দিব পাৰিবা PRC আছে যদি PRC দিব পাৰিবা ধুনীয়াকৈ চাই ল'বা হা আৰু ইয়াতে লিখা আছে ৰেচন কাৰ্ড উইথ ক্লিয়াৰলি ভিজিবল ডিটেইলছ অফ বেনিফিচিয়াৰী ইয়াতে যোনে ইনকাম চাৰ্টিফিকেটখন আপলোড কৰি থৈছিলে তেওঁলোকে ৰেচন কাৰ্ডখন আপলোড কৰি দিবা যদি তোমালোকৰ ওচৰত ৰেচন কাৰ্ডখন আছে তোমালোকে এটা কাম কৰিবা ৰেচন কাৰ্ডখন ক্লিয়াৰকৈ ফটো মাৰিব লাগিব য'ত প্ৰথম পেজটো ফটো মাৰিবা আৰু ছেকেণ্ড পেজটো য'ত তোমাৰ নামটো থাকিব প্ৰথমতে তোমালোকৰতো মা নামটোৱে থাকিব প্ৰথম পেজটোত য'ত ফটো চটো লগাই থাকে আৰু নাম্বাৰ চাম্বাৰ থাকে ID নাম্বাৰ সেইখন ফ্ৰণ্ট পেজ ছেকেণ্ড পেজটোত তোমালোকৰ নাম থাকে ইয়াতে কৈছে ন বেনিফিচিয়াৰী ভিজিবল ডিটেইলছ বেনিফিচিয়াৰী সেই দুইটা পেজ তোমালোকে ফটো মাৰিবা ফটো মাৰি PDF কৰিবা ঠিক আছে PDF কৰি ল'বা 500 KB ভিতৰত কৰি ল'বা PDF তাৰপিছত তোমালোকে ৰেচন কাৰ্ডখন ইয়াতে চিলেক্ট ফাইলত গৈ পেলাই ধুনীয়াকৈ আপলোড দিব পাৰিবা তাৰপিছত তোমালোকে প্ৰিভিউ ইয়ৰ প্ৰফাইলত গৈ পেলাই তোমালোকে প্ৰিভিউটো চাই ল'বা আৰু ধুনীয়াকৈ প্ৰিভিউ চোৱাৰ পিছত তোমালোকে আকৌ ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তাতে কনফাৰ্ম এণ্ড লগত ক্লিক কৰিবা এবাৰ তোমালোকে ভালকৈ চাই ল'বা নহ'লে তোমালোকে আকৌ এডিট কৰিব নোৱাৰিবা আৰু চান্স নাই আৰু এবাৰ কনফাৰ্ম এণ্ড লগত ক্লিক কৰাৰ পিছত ঠিক আছে মই ধুনীয়াকৈ চাই ল'লোঁ মোৰ হৈ গ'ল এটা মোৰ লিখি দিলে প্ৰফাইল আপডেট ছাকচেছফুলি ইউ কেন নাও আপডেট ওৱান কমপ্লিট প্ৰগ্ৰেম এণ্ড ছাবমিট দ্য এপ্লিকেশ্যন এগেইন ঠিক আছে মোৰ প্ৰফাইল কমপ্লিট হৈ গৈছে এতিয়া মই যিখন কলেজৰ কাৰণে এপ্লাই কৰিছিলোঁ সেই কলেজখনত গৈ পেলাই মই শুদ্ধ কৰিম তোমালোকে প্ৰফাইলটো কমপ্লিট কৰাৰ পাছত নাভাবিবা যে তোমালোকৰ কামটো খতম তোমালোকৰ কাম খতম হোৱাই নাই এতিয়াও তোমালোকৰ বহুত বাকী আছে ঠিক আছে ইয়াতে যিখন কলেজত তোমালোকে ছাবমিট কৰিছা সেই কলেজখন ওলাই গৈছে ঠিক আছে যিখন কলেজত তোমালোকে ছাবমিট কৰিছা সেই কলেজখন এনেকৈ ওলাই যাব তোমালোকে অপেন ইয়াত লিখা আছে এপ্লিকেশ্যন অপেন ফৰ কাৰেকশ্যন ঠিক আছে এনেকৈ লাগিছে এইখন মই ইন প্ৰগ্ৰেছত আছে এইখন যিহেতু মই ছাবমিট কৰা নাছিলোঁ কাৰণে নট ছাবমিটেড দেখাইছে মই অকল এখন ছাবমিট কৰিছিলোঁ কাৰণে মোৰ ইয়াতে ষ্টেটাছটো এনেকৈ অপেন বুলি আছে যিটো ছাবমিট কৰিছে ইয়াতে ছাবমিটেড লিখা আছে মই ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ DKD কলেজত লগাই দিছিলোঁ নামটো এতিয়া মই ধুনীয়াকৈ এডিট কৰিমগৈ মোৰ বোলে এখন খেলি মেলি হৈ আছিলে মেজৰ আৰু মাইনৰ তোমালোকে চেঞ্জ কৰিব পাৰিবা ডিচিপ্লিন বোলে মেজৰ আছামিছত আছিলে মেজৰ বোলে মই এবাৰ ইংলিছ লওঁ ফিলচফি লওঁ সংস্কৃত লওঁ যি লোৱা তোমালোকে তোমাৰ কথা বোলে জিঅ'গ্ৰাফি লওঁ তোমালোকে মেজৰ ছাবজেক্টটো চেঞ্জ কৰিব পাৰিবা যদি বিচাৰা তোমালোকে মেজৰ ছাবজেক্টটো চেঞ্জ কৰিব পাৰিবা যদি নিবিচাৰা নালাগে আৰু কিছুমানে বোলে মাইনৰ ছাবজেক্ট চেঞ্জ কৰিম বুলি ভাবিছা হিষ্ট্ৰী লওঁ কম্পিউটাৰ ছায়েন্স তোমালোকে যি ল'ব বিচাৰিছা তোমালোকে আছামিজ ল'ব বিচাৰিছা ফিলচফি তোমালোকে নিজৰ মাইনৰ ছাবজেক্টটো চেঞ্জ কৰিব পাৰিবা যি ল'ব বিচাৰিছা তোমালোকে ল'ব পাৰিবা ঠিক আছে সেইটো তোমালোকক অপশ্যন দি দিছে তোমালোকে চেঞ্জ কৰিব পাৰিবা মুঠতে তাৰপাছত ইয়াতে নেক্সটত ক্লিক কৰিবা মেজৰ আৰু মাইনৰ তোমালোকে ধুনীয়াকৈ ল'ব পাৰিবা চেঞ্জ কৰি পেলাই যদি বিচাৰা চেঞ্জ কৰিব পাৰিবা তাৰপিছত এতিয়া আহি গৈছে তাৰপিছত নেক্সটত ক্লিক কৰিবা নেক্সটত ক্লিক কৰাৰ পিছত কিছুমানৰ এনেকুৱা হৈছে ক্লাছ 10ৰ ডিটেইলছখিনি পুৰাওঁতে ভুল হৈছে তেনেকুৱা মই বহুত কমেণ্ট পাই আছোঁ ক্লাছ 10ৰ মাৰ্কছখিনি পুৰাওঁতে ভুল হৈছে ইয়েৰ অফ পাছিং পুৰাওঁতে ভুল হৈছে বোলে ভুলতে ক্লাছ 10ৰ পাৰ্চেণ্টেজটো ভুলকৈ দি পালে তেওঁলোকে ধুনীয়াকৈ ইয়াতে এডিট কৰিব পাৰিব কিমান পাৰ্চেণ্টেজ হয় ধুনীয়াকৈ দি দিবা তাৰপাছত ডিভিজনটো তোমালোকে দি দিবা কিমান ডিভিজন তাৰপিছত এইবিলাক ধুনীয়াকৈ চাই ল'বা ক'ৰবাত বোলে ভুল হৈছে ইয়াতে ছাবজেক্ট কম্বিনেশ্যনত তোমালোকে 6টা ছাবজেক্ট দিবা ঠিক আছে
এবাৰ আহিলে হায়াৰ ছেকেণ্ডেৰী কাৰণে হায়াৰ ছেকেণ্ডেৰী বোলে কিছুমানৰ পুৰাওঁতে ভুল হৈছে এই ছাবজেক্ট কম্বিনেশ্যনখিনিত ভুল হৈছে বোলে ইয়াতে লিখা আছে হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট কম্বিনেশ্যনত কিছুমানে 5টা দিছে 5টা নিদিবা তোমালোকৰ ছাবজেক্ট যিমানকেইখন আছিলে সেই ছাবজেক্ট সিমানকেইখনে দিবা 6টা ছাবজেক্টে দিবা কিন্তু ইয়াতে যিখিনি মাৰ্কছ পুৰাব দিছে সেইখিনি তোমালোকে 5টা ছাবজেক্ট দিবা মই ইয়াতে চোৱা 6টা ছাবজেক্ট দি দিছিলোঁ কাৰণে মেক্স ছাবজেক্ট টোটেল 600 হৈ গ'ল আৰু পাৰ্চেণ্টেজটো বহুত কমি থাকিলে বহুত ষ্টুডেণ্টছৰ এনেকুৱা হৈছে ইয়াতে 6টা ছাবজেক্ট দি দিলে 6টা ছাবজেক্ট দিয়াৰ পিছত মানে 4th ছাবজেক্টটো দি দিলে 4th ছাবজেক্টটো দিলে মানে 6খন ছাবজেক্ট হৈ যায় সেইবাবে পাৰ্চেণ্টেজটো কমি গ'ল এতিয়া মই কাৰেকশ্যন কৰিম যাৰ এইটো প্ৰব্লেম হৈছে তেওঁলোকে একেবাৰে কাৰেকশ্যন কৰি লোৱা মই 4th ছাবজেক্টটো নিদিওঁ কাটি দিম চোৱা লজিক এণ্ড ফিলচফি 4th ছাবজেক্ট আছিলে 4th ছাবজেক্টটো মই কাটি দিছোঁ আৰু পাৰ্চেণ্টেজটো কমি যাব চাবা দেই আহি গ'ল চোৱা মেক্স টোটেল 500 হৈ গ'ল আৰু মাৰ্কছ অফ 10 413 এতিয়া পাৰ্চেণ্টেজ 82.60 আগতে 77.13 আছে এতিয়া বহুত কমি গ'ল তেনেকৈ তোমালোকে এটা ছাবজেক্ট কমাই দিবা যোনে বোলে 6খন ছাবজেক্ট দি থৈছিলা 4th ছাবজেক্টটো দি থৈছিলা তেওঁলোকে 4th ছাবজেক্টটো কমাই দিবা তেতিয়া তোমালোকৰ পাৰ্চেণ্টেজটো বৰাবৰ হৈ যাব যিমানটো পাৰ্চেণ্টেজ পাইছা সিমানটোৱে পাই যাবা এইটো বহুতৰে খেলিমেলি হৈছে তোমালোকৰ মই কনফিউজটো দূৰ কৰি দিলোঁ তাৰপিছত 7 নেক্সট ক্লিক কৰিবা তাৰপিছত তোমালোকে ধুনীয়াকৈ এবাৰ প্ৰিভিউটো চাই ল'বা এতিয়া চোৱা পাৰ্চেণ্টেজটো ঠিক আহি গ'ল 82.60 আৰু ইয়াতে 5খন ছাবজেক্ট আহি গ'ল 1খন 2খন 3খন 4খন 5খন 4th ছাবজেক্টটো নিদিলোঁ ঠিক আছে আৰু নেক্সটত ক্লিক কৰিছোঁ নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকে আকৌ নেক্সটত ক্লিক কৰিবা নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকে ডকুমেণ্টছখিনি চাই ল'বা তোমালোকৰ ডকুমেণ্টছখিনি শুদ্ধ আছেনে নাই চাবা সব ডকুমেণ্টছ তোমালোকে ইয়াতে আকৌ তোমালোকৰ ক্লাছ 10ৰ বোলে মাৰ্কশ্বিটখন পুৰাওঁতে বোলে কিবা ভুল হৈছিলে মাৰ্কশ্বিটখন বোলে দিওঁতে বোলে খেলিমেলি হৈছিলে তেওঁলোকে দি দিবা ঠিক আছে তেওঁলোকে আকৌ এবাৰ দি দিবা তাৰপিছত বোলে কিছুমানৰ বোলে ক্লাছ 12ৰ মাৰ্কশ্বিটখন দিওঁতে বোলে ভুল হৈছিলে তেওঁলোকে আকৌ আপলোড কৰিব পাৰিবা সেইটো ধুনীয়াকৈ কৰিলোঁ যিমানখিনি কমেণ্ট আহিছিলে সকলোখিনি কমেণ্টৰ মই ধুনীয়াকৈ চালোঁ চাই পেলাই চবৰে এনচাৰ একেলগে ভিডিঅ'তে দিছোঁ তাৰপিছত প্ৰিভিউত তোমালোকে ক্লিক কৰিবা প্ৰিভিউত ক্লিক কৰাৰ পিছত তোমালোকে প্ৰিভিউটো এবাৰ চাই ল'বা চাই লোৱাৰ পাছত তোমালোকে ইয়াতে আকৌ ছাবমিটত ক্লিক কৰিবা ছাবমিটত ক্লিক কৰাৰ পিছত তোমালোকে আকৌ এইখিনি মাই নেম টিক কৰিবা এইখিনি আগৰ নিচিনাকৈ টিক কৰিবা টিক কৰাৰ পিছত তোমালোকে ফাইনেল ছাবমিট কৰিব লাগিব সেইটো তোমালোকক একেবাৰে দেখাই দিম মই তাৰপাছত তোমালোকে আই এগ্ৰি টিক মাৰিবা হা তাৰপাছত তোমালোকে ছাবমিট এপ্লিকেশ্যন এবাৰ চাই ল'বা এবাৰ ছাবমিট মাৰাৰ পিছত তোমালোকে আকৌ কাৰেকশ্যন কৰিব নোৱাৰিবা আৰু তোমালোকে যিমানকেইখন কলেজত কৰিছিলা এতিয়া মোক ওলাই গৈছে চোৱা ইয়'ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ৰিচিভ হৈ গ'ল চোৱা এখন কলেজত মোৰ কাৰেকশ্যনটো হৈ গৈছে ঠিক আছে এখন কলেজত কাৰেকশ্যন হৈ গৈছে তোমালোকে যিমানকেইখন কলেজত কৰিছিলা চবতে তোমালোকে এনেকৈ গৈ পেলাই এডিট কৰিবগৈ লাগিব এখনত কৰিলে নহ'ব তোমালোকে বোলে ধৰি লোৱা 4খনত কৰি থৈছা 4খনতে এনেকৈ গৈ পেলাই তোমালোকে এডিট কৰিবগৈ লাগিব যিহেতু মই এখনতে কৰি থোৱা আছিলে ইয়াতে ছাবমিটেড 1 দিছে মই মানে এখনতে কৰিছিলোঁ বাকীখিনি ইন প্ৰগ্ৰেছ হৈ আছে মই ভাবে এখনতে কৰি দেখাইছোঁ তোমালোকে বোলে মাল্টিপুল কৰি থৈছা তেতিয়া মাল্টিপুলত গৈ পেলাই তোমালোকে এই অপশ্যনটোত যেনেকৈ মই এডিট কৰিছোঁ সেই এডিটত যাব লাগিব ঠিক আছে আকৌ তোমালোকে যদি আৰু বেলেগ কলেজত যোৱা আকৌ তোমালোকে কাৰেকশ্যন কৰিবগৈ নালাগে এবাৰে তোমালোকে প্ৰফাইলটো কাৰেকশ্যন কৰিব লাগে প্ৰফাইলটো 1 টাইম তাৰপিছত যদি তোমালোকে বেলেগ কলেজত ছাবমিট কৰিছা তেনেকৈ কাৰেকশ্যন কৰিবগৈ লাগিব ভিডিঅ'টো ইমানখিনি আছিলে ধুনীয়াকৈ ভিডিঅ'টোত গোটেইখিনি কথা কভাৰ কৰিলোৱে আৰু কাৰেকশ্যন উইণ্ড' আজি 23 তাৰিখ 25 তাৰিখলৈকে খোল খাই থাকিব মানে 2 দিন টাইম দিছে এই 2 দিনত তোমালোকে ধুনীয়াকৈ মোৰ ভিডিঅ'টো ভালকৈ চাবা চাই পেলাই তোমালোকে কাৰেকশ্যন কৰি ল'বা বহুত ইজি হয় নিজৰ মোবাইলতে কৰিব পাৰিবা আৰু তোমালোকে চেনেলটোত যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আগলৈ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবা তোমালোকৰ যিটো হেল্পফুল হ'ব আইটিআই সম্পৰ্কে ভিডিঅ' দিলোঁ পলিটেকনিক সম্পৰ্কে ভিডিঅ' দিছোঁ আৰু ব্লগিং চেনেল এটা খুলিছোঁ যোৱা তোমালোকে সেইটো চোৱাকৈ আৰু চাকৰি সম্পৰ্কীয় ভিডিঅ' আহি থাকিব তোমালোকে যিটো এবাৰ মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা চাকৰি সম্পৰ্কীয় ভিডিঅ' আহি থাকিব ঠিক আছে